এইকেইদিনত তোমালোকে ছ'চিয়েল মিডিয়াত পোষ্ট এটা দেখি আছানে যে ডিমা হাছাওৰ থুৰুক ভিলেজত স্ন'ফল হৈছে, কিন্তু আচলতে ই স্ন'ফল হয় জানো? নহয়, কি হয়? ফ্ৰষ্ট হয়। এতিয়া আমি জানি লওঁ যে ফ্ৰষ্টনো কি হয় বা ডিমা হাছাওত ইমান টেম্পাৰেচাৰ কমি যোৱা কাৰণটোনো কি হয়। প্ৰথম কাৰণটো হৈছে যে আমি পৃথিৱীৰ পৃষ্ঠৰ কিমান উচ্চতালৈ গৈ থাকিম, পৃথিৱীৰ পৃষ্ঠৰ পৰা সিমানেই কি হ'ব, উষ্ণতা কমি কমি আহি থাকিব, অৰ্থাৎ উইথ অল্টিটিউড টেম্পাৰেচাৰ ডিক্ৰিজ। আৰু এই থুৰুক ভিলেজখন বৰাইলি ৰেঞ্জৰ উচ্চতাত অৱস্থিত হয়, যাৰ কাৰণে তাৰে উষ্ণতাটো ইমান কমি যোৱা দেখিবলৈ পোৱা গৈছে। এতিয়া দ্বিতীয় কাৰণটো হৈছে টেম্পাৰেচাৰ ইনভাৰ্জন। তাৰ আগতে আমি এইটো বুজি লওঁ যে দিনৰ ভাগত আমাৰ পৃথিৱীৰ পৃষ্ঠই সূৰ্যৰ পৰা অহা তাপমাত্ৰা শোষণ কৰে, যাক আমি ইনচলেশ্যন বুলি কওঁ, ইনকামিং ছ'লাৰ ৰেডিয়েশ্যন। আৰু ৰাতিৰ সময়ত এই শোষণ কৰা তাপমাত্ৰা পুনৰ মহাকাশলৈ ঘূৰাই পঠাই দিয়ে, যাক আমি টেৰেষ্ট্ৰিয়েল ৰেডিয়েশ্যন বুলি কওঁ। আৰু ঠাণ্ডা কালিত আচলতে কি হয়, দিনতকে বেছি ৰাতি দীঘল হয়, যাৰ ফলত ইনচলেশ্যনতকে বেছি কি হৈ যায়, টেৰেষ্ট্ৰিয়েল ৰেডিয়েশ্যন। অৰ্থাৎ পৃষ্ঠই যিমানখিনি তাপমাত্ৰা শোষণ কৰি ৰাখিছিলে ৰাতিপুৱা সময়লৈকে সেই গোটেই তাপমাত্ৰাখিনি কি হয়, এৰি দিয়ে, যাৰ ফলত ওপৰৰ যিবিলাক স্তৰ থাকে তাতকে কি হয়, আমাৰ পৃষ্ঠৰ ওচৰতে লাগি থকা বায়ুৰ স্তৰটো ঠাণ্ডা হৈ গুচি যায়। আৰু ইয়াতে যিখিনি জলীয় বাষ্প থাকে সেই জলীয় বাষ্পখিনি কিহলৈ ৰূপান্তৰিত হয়, পানীলে, যাক আমি ফগ বুলি কওঁ, যাক আমি কুঁৱলী বুলি কওঁ। এতিয়া ধৰি লোৱা ইয়াৰে টেম্পাৰেচাৰটো 0 ডিগ্ৰী চেলচিয়াছতকে কমি গুচি গ'ল, তেতিয়া কি হ'ব? তেতিয়া সেই জলীয় বাষ্প পানীলৈ ৰূপান্তৰিত হোৱাৰ পৰিৱৰ্তে ডাইৰেক্টলি কিহলে কনভাৰ্ট হৈ যাব, আইচ ক্ৰিষ্টেললে, যাক আমি কি বুলি কওঁ, ফ্ৰষ্ট বুলি কওঁ। আৰু এই পৰিঘটনাটোৱে আচলতে পৰিলক্ষিত হৈছে ডিমা হাছাওৰ থুৰুক ভিলেজত, যিটো ঘটনা কেনেকুৱা লাগিছে, স্ন'ফলৰ নিচিনা লাগিছে।